হেল্ল' ফ্ৰেণ্ডছ, আজি মই পোহাৰ ৰেচিপি বনাম। সেয়েহে ঘৰত থকা নৰসিংহ জোপাৰ পৰা কেইঠানিমান নৰসিংহ পাত ছিঙি আনিলোঁ। তাৰপিছত পানীৰে ধুই লৈছোঁ অকণমান ধুনীয়াকৈ চাফা কৰি। আৰু ইফালে মাটি গছকি গৈছিলোঁ যে সেইকাৰণে ভৰিখনো অকণমান ধুই লওঁ। তাৰপিছত এখনতে মোবাইল আছে সেইকাৰণে আৰু এইটো বন্ধ কৰিলোঁ। তাৰপিছত পাতখিনি ইয়াতে ৰাখি দিলোঁ। এইফালে চিৰা মই ধুই থৈ দিছিলোঁ, ধুনীয়া হৈ আছে। তাৰপিছত ইয়াতে অকণমান নিমখ দিম আৰু অকণমান হালধি দিম। তাৰপিছত এতিয়া ধুনীয়াকৈ সানি ল'ম। তাৰপিছত গেছটো জ্বলাই ৰেডি কৰি কেৰাহীখন বহাই দিলোঁ। তাৰপিছত এইফালে মুফলি অকণমান ৰেডি কৰি লৈছোঁ আৰু এইফালে পাতকেইটা এনেদৰে ছিঙি লৈছোঁ আৰু তাৰে অকণমান থৈ দিছোঁ আৰু চাটনি খাবৰ কাৰণে। তাৰপিছত ইফালে কেৰাহী গৰম হৈ গ'ল, তেল অকণমান দিছোঁ। অকণমান মানে মুফলিকেইটা দুবাৰকৈ অলপ দিম আৰু ইমান বেছিও নহয় কমো নহয়। তাৰপিছত এইফালে পিঁয়াজ এটা কুটি লৈছোঁ, তেলখিনি গৰম হোৱা সময়খিনি সৰু মিডিয়াম। তাৰপিছত এইফালে আৰু তেল গৰম হৈ গ'ল, এতিয়া ইয়াতে মুফলিকেইটা দি দিলোঁ। মুফলি দি পেলাই অকণমান লৰাই দিম এয়া ধুনীয়াকৈ। তাৰপিছত পিঁয়াজখিনি দি দিলোঁ, পিঁয়াজখিনি দি পেলাই অকণমান লৰাই দিম। তাৰপিছত এয়া পাতকেইটা দি দিম, অকণমান লৰাব লাগিব, অকণমান 2 মিনিট লৰাই দিছোঁ আৰু। এইখিনি হৈছে আৰু প্ৰায় লাহেকৈ চিৰাখিনি দি দিব পৰা হৈ গৈছে। চিৰাখিনি দি দিলোঁ। মই মানে ইমান হাই ফ্লেমত ৰখা নাই, মিডিয়াম ফ্লেমত ৰাখিছোঁ। তাৰপিছত এতিয়া চিৰাখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া হৈছে, ইয়াতে চেনি আধা চামুচ দিছোঁ, এইখিনিও লৰাই ল'ম। তাৰপিছত হৈ গ'ল ৰেডি পোহা। এয়া এনেদৰে সৰু সৰু গ্লাছৰ বাটিত উলিয়াইছোঁ। খাবলৈ মানে খুব চিম্পুল আৰু খাব ভাল লাগে। এয়া ৰেডি। তাৰপিছত এয়া এইফালে বেটাৰ চুলিকাত ইমান দুষ্ট পালে আৰু মায়ে নাতিনীয়েকক চম্ভালাত ব্যস্ত। কি যে সাংঘাতিক দুষ্ট মানুহ। অ মা 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 কৈছে, অ মা মা কি যে হ'ব অকণমান পেলাই কাটিছে আৰু মায়ে অলপ ভুৰকাই আছে।